মন্দ লোকৰ অতপালি ঈশ্বৰে সদায় সহ্য কৰি থাকেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা জীবন তোমাকে আরাধো তোমার কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় হে মোৰ যিছু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় হতাশানে জীৱন পথত নিসংগতাই যেতিয়া হতাশানে তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ তুমিয়ে আপোন জীৱন মোৰ যিছু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন তুমিয়ে গভীৰ সান্তনাৰ সাগৰ তুমিয়ে সাধনা জীৱন তুমিয়ে গভীৰ সান্তনাৰ সাগৰ তুমিয়ে সাধনা জীৱন হে মোৰ যিছু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় হে মোৰ যিছু প্ৰিয় প্ৰভু আজীবন তোমাকে আৰাধো তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয় মধুৰতাৰে পূৰ হয় নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে
বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ৩ৰ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। প্ৰথম জোহনৰ ৪ নম্বৰ অধ্যায়ত আত্মাৰ জগতখনৰ কথা কোৱা হৈছে, যাৰ বিষয়ে আমি বিশেষ একো নাজানো। ইয়াত আমি শয়তানৰ এলেকাৰ বিষয়ে আলোচনা কৰিব লগা হয়। শয়তানে অতি কৌশলেৰে কাম কৰি থাকে আমাক বাধা দিবলৈ, আমাক শয়তানৰ কাৰ্যকলাপ নজনাকৈ ৰাখিবলৈ। আত্মাৰ জগতখনৰ বিষয়ে বাইবেলে কি শিকাইছে আমি জনা উচিত। ৪ নম্বৰ অধ্যায়ৰ প্ৰথম ৬টা পদত আমাক ভুৱা শিক্ষকৰ বিষয়ে সাৱধান কৰি দিয়া হৈছে। পাচনি জোহনৰ সময়ত এটা ভুৱা মতবাদৰ প্ৰচলন হ'ব ধৰিছিল যে যীশুখ্ৰীষ্ট মানুহ ৰূপত জন্ম লৈ অহা নাছিল। সেই মতবাদটোৰ বিৰুদ্ধে বুজাই ক'বৰ বাবে এই পত্ৰখনত জোহনে যথেষ্ট গুৰুত্ব দি লিখিছে। জোহনে অতি স্পষ্টভাৱে কৈছে যে কোনো আত্মা ঈশ্বৰৰ হয় নে নহয় সেইটো চিনি পোৱাৰ উপায় হৈছে এই যে যীশুখ্ৰীষ্ট মাংসৰূপ জন্ম লৈ পৃথিৱীলৈ আহিছিল বুলি স্বীকাৰ কৰা আত্মা ঈশ্বৰৰ আত্মা বুলি আমি বুজি পাব লাগে। কাৰণ যীশুখ্ৰীষ্ট সঁচাকৈ মানুহৰূপে জন্ম লৈ পৃথিৱীলৈ আহিছিল। বিভিন্নজন তেওঁৰ সংস্পৰ্শলৈ আহিছিল। জোহন নিজেই তেওঁৰ লগত আছিল। তেওঁৰ সকলো কাৰ্যকলাপৰ জোহন দেখা সাক্ষী আছিল। প্ৰভু যীশু শতকৰা ১০০% ঈশ্বৰ হৈও শতকৰা ১০০% মানুহ হিচাপে জন্মগ্ৰহণ কৰিছিল। ইয়াত আমি পাওঁ যে পাচনি জোহনে তৃতীয়বাৰৰ বাবে খ্ৰীষ্টাৰীৰ কথা উল্লেখ কৰিছে। বাইবেলত একমাত্ৰ পাচনি জোহনেই খ্ৰীষ্টাৰীৰ কথা উল্লেখ কৰিছে আৰু তেওঁ কেৱল তেওঁৰ পত্ৰতহে তেনে কৰিছে। এই পত্ৰখনৰ ২য় অধ্যায়তো জোহনে সেই বিষয়ে কৈছে। এতিয়া ইয়াতো তেওঁ ঘোষণা কৰিছে যে যীশুখ্ৰীষ্ট মাংসত অহা নাছিল বুলি কোৱা আত্মা খ্ৰীষ্টাৰীৰহে আত্মা। খ্ৰীষ্টাৰীৰ আত্মাই জগতত কাম কৰি আছে আৰু খ্ৰীষ্টৰ বিষয়ে ভুল কথা মানুহৰ মাজত প্ৰচলিত কৰি আছে। খ্ৰীষ্টাৰী আহিব বুলি খ্ৰীষ্টীয় বিশ্বাসীসকলে জানে, কিন্তু খ্ৰীষ্টাৰীৰ আত্মাই জোহনৰ সময়ৰ পৰাই জগতত কাৰ্য কৰি আছিল। সেয়েহে জোহনে বাৰে বাৰে সেই বিষয়ে সাৱধান কৰি দিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত প্ৰথম জোহন পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ আলোচনা আৰম্ভ কৰিলোঁ আৰু প্ৰথম 2টা পদ চালোঁ। এতিয়া আমি এই ৪ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদলৈকে চাই আমাৰ আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। প্ৰথম জোহন ৪ নম্বৰ অধ্যায় ৩ নম্বৰ পদ। আৰু যি সকলো আত্মাই যীশুক স্বীকাৰ নকৰে সেই সকলো ঈশ্বৰৰ নহয়, আৰু সেয়েই খ্ৰীষ্টাৰীৰ আত্মা। সেয়ে যে আহিছে তাক তোমালোকে শুনিলা, আৰু বাস্তৱিক সেয়ে এতিয়া জগতত উপস্থিত আছে। সেই খ্ৰীষ্টাৰীৰ কথা জোহনে তৃতীয়বাৰ উল্লেখ কৰিলে এই পত্ৰত। এই খ্ৰীষ্টাৰীৰ কথা জোহনে উল্লেখ কৰিছে আৰু তেওঁ খ্ৰীষ্টাৰীৰ কথা উল্লেখ কৰিছে তেওঁ লিখা পত্ৰসমূহত। জোহনে ২য় অধ্যায়ত এই বুলি কৈছে, হে শিশুবিলাক, শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। ২য় অধ্যায় ১৮ পদ। তাৰ পাছত আমি আকৌ এই বুলি পঢ়িবলৈ পাওঁ, যীশু যে সেই অভিষিক্ত জনা, ইয়াক যিজনে অস্বীকাৰ কৰে তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে? সেইজনেই খ্ৰীষ্টাৰী। তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। ২য় অধ্যায় ২২ পদ। আমি ২য় অধ্যায়ত আলোচনা কৰোঁতে উল্লেখ কৰিছিলোঁ যে খ্ৰীষ্টাৰী বা ইংৰাজীত এণ্টিখ্ৰাইষ্ট বুলি কওঁতে 2টা অৰ্থ হ'ব পাৰে। এণ্টি শব্দটোৱে 2টা অৰ্থ কৰিব পাৰে। এণ্টি মানে বিৰোধী বা শত্ৰু বুজাব পাৰে, নাইবা এণ্টি মানে ভুৱা বিকল্পও বুজাব পাৰে, অৰ্থাৎ আচল বস্তুৰ নকল বুজাবও পাৰে। শাস্ত্ৰত আমি এই ধাৰণা পাওঁ, কাৰণ প্ৰভু যীশুৱে এই বুলি কৈছিল, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব। মঠি ২৪ অধ্যায় 5 পদ।
অৰ্থাৎ সেইবিলাকে নিজকে খ্ৰীষ্ট বুলি চিনাকি দিব। গতিকে নিজকে খ্ৰীষ্ট বুলি ক'ব খোজা ভুৱা লোকক খ্ৰীষ্টাৰী বুলি কোৱা হয়। খ্ৰীষ্টাৰীৰ আনটো অৰ্থ হৈছে খ্ৰীষ্ট বিৰোধী, খ্ৰীষ্টৰ শত্ৰু। প্ৰকাশিত বাক্যত 13 নম্বৰ অধ্যায়ত প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে প্ৰকাশ পাবলগীয়া 2 পশুৰ কথা কোৱা হৈছে। প্ৰথমটো পশু হৈছে আহিবলগীয়া খ্ৰীষ্টাৰী, এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা। এই নেতাজনে একনায়কত্ববাদী শাসনেৰে গোটেই বিশ্বত শাসন চলাব। লগতে এজন ধৰ্মীয় শাসকৰ কথাও কোৱা হৈছে, আৰু এইজনক কোৱা হৈছে ভুৱা ভাৱবাদী বুলি। এই ভুৱা ভাৱবাদীজনে গোটেই পৃথিৱীক বাধ্য কৰাব সেই প্ৰথম পশু অৰ্থাৎ খ্ৰীষ্টাৰীক উপাসনা কৰিবলৈ। এই খ্ৰীষ্টাৰী আহিব মেৰৰ বেশেৰে, কিন্তু আচলতে ভিতৰত ৰাং কুকুৰ। এই খ্ৰীষ্টাৰীয়ে নিজক খ্ৰীষ্ট বুলি ক'ব। আমি ভাবোঁ 2জন মানুহৰ যোগেদি এই সকলোখিনি কথা ফলিয়াব। খ্ৰীষ্টাৰীৰ বিষয়ে বাইবেলত থকা গোটেইখিনি কথা ফলিয়াব 2জন ব্যক্তিৰ যোগেদি, এজন ৰাজনৈতিক নেতা আৰু এজন ধৰ্মীয় নেতা, প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে। আমি যি পৰিৱেশত বাস কৰি আছোঁ, এই সকলোবোৰে আমাক আচলতে খ্ৰীষ্টাৰীৰ আগমনৰ সময়লৈকে আগবঢ়াই নিব ধৰিছে। এজন প্ৰবল প্ৰভাৱশালী ধৰ্মীয় নেতা ওলাব, আৰু সেই ধৰ্মীয় নেতাজনৰ নেতৃত্বত পৃথিৱীৰ সকলোবোৰ ধৰ্মীয় বিশ্বাস একত্ৰিত হ'ব। আনকি এতিয়াই আমি তেনেকুৱা এটা গতি দেখিব ধৰিছোঁ। ৰাজনৈতিকভাৱেও তেনেকুৱা ধৰণৰ প্ৰচেষ্টা আমি আজিৰ বিশ্বত দেখিব ধৰিছোঁ। গোটেই বিশ্বৰ এজন শাসনকৰ্তা হ'লেই ভাল, এনেকুৱা ধৰণৰ মত প্ৰকাশ কৰা লোকৰ সংখ্যা দিনে দিনে বাঢ়ি যাব ধৰিছে। এদিন সঁচাকৈয়ে এনেকুৱা ঘটিব। এজন ব্যক্তিয়ে গোটেই বিশ্ব শাসন কৰিব। তেওঁ সাময়িকভাৱে পৃথিৱীত শান্তি স্থাপন কৰাটো সফল হ'ব, কিন্তু লগে লগে পৃথিৱীয়ে এনেকুৱা এটা ভয়াৱহ পৰিস্থিতিত সোমাব, যেনেকুৱা ভয়াৱহ দিন পৃথিৱীত আগতে কেতিয়াও হোৱা নাই। দ্বিতীয় অধ্যায়ত যোহনে এনেদৰে কৈছে, হে শিশুবিলাক, শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। 2 অধ্যায় 18 পদ। আজিও আমাৰ মাজত এনেকুৱা খ্ৰীষ্টাৰী বহুত সোমাই পৰিছে, কিন্তু এই খ্ৰীষ্টাৰীবিলাক শেষকালত আহিবলগীয়া সেই খ্ৰীষ্টাৰীজন নহয়। এই খ্ৰীষ্টাৰীবোৰে পৃথিৱীখনক সেই আহিবলগীয়া খ্ৰীষ্টাৰীৰ দিনলৈ আগুৱাই লৈ গৈছে। চূড়ান্ত খ্ৰীষ্টাৰীৰ আৱিৰ্ভাৱলৈ পৃথিৱীখন প্ৰস্তুত কৰিব ধৰিছে। 4 নম্বৰ অধ্যায়ৰ এই প্ৰথম 6টা পদত যোহনে এটা বিশেষ সাৱধানবাণী আমাক শুনাইছে। ব্যস্ত ৰাস্তাত থকা ৰঙা ট্ৰেফিক লাইটৰ নিচিনা যেন আমাক সাৱধান কৰি দিয়া ৰঙা লাইটহে। তেওঁ কৈছে, আমি প্ৰেম প্ৰদৰ্শন কৰিব লাগে, জ্ঞানেৰে আৰু সুবিবেচনাৰে। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি বিশেষ প্ৰেম প্ৰদৰ্শন কৰিব লাগে। কিন্তু নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি কোৱা লোকসকলৰ মাজত কোনো কোনো ভুৱা শিক্ষকো থাকিব পাৰে। গতিকে আমি সেইটো সাৱধানে চাব লাগে। আমি আত্মাবোৰ পৰীক্ষা কৰি চাব লাগে, কাৰণ বহুতো ভাৰিকোৱা ভাৱবাদী ওলাই ভুল শিক্ষাৰে মানুহক প্ৰবঞ্চিত কৰি আছে, অপথে নি আছে। যোহনৰ দিনতেই বহুতো লোক ওলাইছিল যিসকলে খ্ৰীষ্টক ঈশ্বৰ নহয় বুলি ক'ব ধৰিছিল। সেই ভুৱা শিক্ষকবোৰে খ্ৰীষ্টক এজন আচৰিত ধৰণৰ মানুহ বুলিহে কৈছিল। এই কথাটো আমি প্ৰায়ে দেখিবলৈ পাওঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰায়েই আনৰ কথাত সহজে ভুল যোৱা লোক হয়, আনক সহজে বিশ্বাস কৰি লোৱা লোক যেন হয়। খ্ৰীষ্টীয় বিশ্বাসৰ নামত যিহকে দিহকে কৈ ফুৰা লোককো বহুতে সহজতেই বিশ্বাস কৰি লয়। এনেকুৱা ভুৱা শিক্ষকৰ পয়োভৰ আমি দেখি থাকোঁ। গতিকে যোহনে আমাক এই সাৱধানবাণী শুনাইছে যাতে আমি ভুৱা শিক্ষকৰ পৰা সাৱধানে থাকোঁ। খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰা, খ্ৰীষ্ট যে মানৱৰূপে জন্মগ্ৰহণ কৰিছিল সেই কথাক অস্বীকাৰ কৰা ভুৱা শিক্ষকৰ পৰা। প্ৰভু যীশুৰ জন্ম হৈছিল কুমাৰী মৰিয়মৰ গৰ্ভত। কোনো পুৰুষৰ সংগ লৈ নহাকৈ পবিত্ৰ আত্মাৰ শক্তিৰে মৰিয়মে যীশুক গৰ্ভধাৰণ কৰিছিল। কোনো কোনো লোকে সোধে, যীশুৱে কুমাৰী মৰিয়মৰ গৰ্ভত জন্মগ্ৰহণ কৰা কথাটো অস্বীকাৰ কৰিও খ্ৰীষ্টিয়ান হ'ব পাৰিনে? নিশ্চয় নোৱাৰি, কাৰণ ভুৱা শিক্ষকৰ পৰিচয়ো ইয়াতেই। প্ৰভু যীশুৱে যে কুমাৰী মৰিয়মৰ গৰ্ভত এনেদৰে জন্ম লৈছিল, এই কথাটো অস্বীকাৰ কৰা লোক প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী হ'ব নোৱাৰে। প্ৰভু যীশুৱে এনেদৰে জন্ম লোৱা কথাটো অস্বীকাৰ কৰা মানে তেওঁৰ ক্ৰুচীয় মৃত্যুৰ কথা
আৰু তেওঁ কবৰৰ পৰা শৰীৰে পুনৰুত্থিত হোৱা কথাটো অস্বীকাৰ কৰা হয়। গোটেই খ্ৰীষ্টীয় বিশ্বাসটোকেই অস্বীকাৰ কৰা হয়। সেইকাৰণে আমি দেখিবলৈ পাওঁ এই কথাটো মিছা বুলি প্ৰতিপন্ন কৰিবলৈ শয়তানে নানা ধৰণে চেষ্টা চলাই থকা ভুৱা শিক্ষকবিলাকৰ জৰিয়তে। আৰু এই কথাটোৱেই ভুৱা শিক্ষক কোন সেই কথা আমাক তৎক্ষণাত জনাই দিব পাৰে। জোহনে কৈছে, খ্ৰীষ্টীয় বিশ্বাসীসকল ভুৱা শিক্ষকৰ দ্বাৰা চালিত হৈ অপথে যাব নালাগে। সেই ভুৱা শিক্ষকসকলক চিনি পোৱাৰ উপায় এয়ে যে তেওঁবিলাকে খ্ৰীষ্টৰ নৰৰূপী আৱিৰ্ভাৱক অস্বীকাৰ কৰে। এতিয়া জোহনে আমাক আৰু এটা কথা কৈছে। 4 নম্বৰ পদ পঢ়ি দিছোঁ। হে বোপাহঁত, তোমালোক হ'লে ঈশ্বৰৰ, আৰু তোমালোকে সেইবিলাকক জয় কৰিলা, কিয়নো জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান। শয়তানৰ দ্বাৰা প্ৰভাৱিত শিক্ষা নাইবা খ্ৰীষ্টৰ ঐশ্বৰিকতাক মানি নোলোৱা মতবাদৰ দ্বাৰা আমি খ্ৰীষ্টীয় বিশ্বাসীসকল বিভ্ৰান্ত হোৱাৰ কোনো কাৰণ নাই। এবাৰ এজন লোকে এনেদৰে কৈছিল, মই এটা তথাকথিত খ্ৰীষ্টীয় মণ্ডলীৰ সভ্য আছিলোঁ। সেই মণ্ডলীৰ এজন আগশাৰীৰ নেতা আছিলোঁ। কিন্তু মই প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰি নতুন জন্ম লাভ কৰাৰ পাছত বুজি পালোঁ যে মই ভুল মণ্ডলীত আছোঁ, কাৰণ তেওঁলোকে প্ৰভু যীশুৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে। গতিকে মই সেই মণ্ডলী ত্যাগ কৰিলোঁ। সেই মানুহজন সেই মণ্ডলীৰ পৰা কিয় ওলাই আহিল বাৰু? কাৰণ প্ৰভু যীশুক গ্ৰহণ কৰাৰ পাছত সেই মানুহজনত পবিত্ৰ আত্মাই নিবাস কৰিলে, আৰু পবিত্ৰ আত্মাই তেওঁক প্ৰকৃত সত্য দেখুৱাই দিলে। জগতত থকা জনাতকৈ তোমালোকত থকা জনা মহৎ। জগতত থকা জনা মানে শয়তান। আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলক এই কথা জনোৱা হৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলত থকা জনা হৈছে পবিত্ৰ আত্মা, স্বয়ং ঈশ্বৰ। গতিকে খ্ৰীষ্টীয় বিশ্বাসীসকলে ভুৱা শিক্ষক, ভাৰিকোৱা ভাৱবাদী, ভুৱা মতবাদৰ দ্বাৰা অপথে যোৱাৰ অজুহাত দেখুৱাব নোৱাৰে। কাৰণ আমি খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা পৰিত্ৰাণ পাওঁ আৰু পবিত্ৰ আত্মাও লাভ কৰোঁ। গতিকে আমি কি কৰা উচিত? আমি প্ৰাৰ্থনা জনাব লাগে যাতে পবিত্ৰ আত্মাই আমাক শিকায় আৰু নিৰ্দেশনা দিয়ে। যদি আমি তেওঁৰে সৈতে সহভাগিতা ৰক্ষা কৰি চলোঁ, তেতিয়াহ'লে ঈশ্বৰৰ আত্মাই আমাক সকলো কথা পৰিষ্কাৰভাৱে দেখুৱাই দিব। এগৰাকী মহিলাই বাইবেল অধ্যয়নৰ ৰেডিঅ' অনুষ্ঠান এটা শুনিবলৈ লৈছিল। মহিলাগৰাকীয়ে প্ৰথমতে সেই ৰেডিঅ' অনুষ্ঠানযোগে প্ৰচাৰ কৰা কথাবোৰ খুব সমালোচনা কৰিছিল। কাৰণ মহিলাগৰাকী এটা ভুৱা মতবাদৰ দ্বাৰা পৰিচালিত গোটৰ মহিলা আছিল। আৰু সেই ৰেডিঅ' অনুষ্ঠানৰ যোগে প্ৰচাৰিত কথাবোৰ তেওঁলোকে বিশ্বাস কৰা কথাৰ বিৰোধী আছিল। কিন্তু মহিলাগৰাকীয়ে কথাবোৰ ঈশ্বৰৰ বাক্যৰ পোহৰত চাবলৈ ধৰিলে। তেওঁ আচলতে নতুন জন্ম পোৱা খ্ৰীষ্টীয় বিশ্বাসী আছিল, কিন্তু সেই ভুৱা মতবাদৰ কবলত পৰিছিল। মহিলাগৰাকীৰ চকু মুকলি হ'ল, কাৰণ পবিত্ৰ আত্মাই তেওঁক কথাবোৰ দেখুৱাই দিলে। জগতত থকা জনতকৈ তোমালোকত থকা জনা মহান। সেই মহিলাগৰাকীয়ে সঁচা মিছা বুজি পালে। তেওঁ যে এটা ভুৱা মতবাদৰ কবলত আছিল সেই কথা বুজি পালে। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই সকলো ভুৱা মতবাদ চিনি পাব পাৰোঁ আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ শক্তিৰে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীতেই পবিত্ৰ আত্মা নিবাস কৰে। পাচনি পৌলে এই বুলি লিখিছিল, কিন্তু ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে, তেন্তে তোমালোক মাংসৰ বশত নহয়, আত্মাৰ বশতহে আছা। কিন্তু যিজনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়। ৰোমিয়া 8:9। ৰোমিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ত পাচনি পৌলে এই বুলিও আমাক জনাইছে, আমি খ্ৰীষ্টত বিশ্বাস কৰি ধাৰ্মিক বুলি পৰিগণিত হোৱাৰ বৰ্তমান কালৰ এটা ফলৰ বিষয়ে। আৰু সেই আশাই লাজত নেপেলায়, কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে। ৰোমিয়া 5:5। আকৌ আমি এই বুলিও পঢ়িবলৈ পাওঁ, নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? 1 কৰিন্থিয়া 6:19। এই কথাবোৰ জানো কিছুমান
আত্মিক বীৰলৈ লিখা হৈছিল, বা আত্মিক উন্নতিৰ চূড়ান্ত পৰ্যায় পাই অনবৰতে সফল খ্ৰীষ্টীয় জীৱন যাপন কৰি থকা লোকলৈ জানো লিখা হৈছিল? নাই, তেওঁ এই কথাখিনি লিখিছিল কৰিন্থত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ। আৰু কৰিন্থীয় বিশ্বাসীসকলক পৌলে মাংসিকতাত লিপ্ত থকা আত্মিক কেঁচুৱা বুলিহে কৈছিল। সেই কৰিন্থীয় বিশ্বাসীসকলে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে নকৰিবলগীয়া বহুতো কামহে কৰি আছিল, কিন্তু তথাপি তেওঁলোকতো পবিত্ৰ আত্মা নিবাস কৰিছিল। খ্ৰীষ্টক গ্ৰহণ কৰা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীতেই পবিত্ৰ আত্মা নিবাস কৰে। সেইকাৰণে আজি আমাৰ আগত কোনো স্বৰ্গদূত উপস্থিত হৈ আমাক কৰিবলগীয়া কাম বুজাই দিয়াৰ প্ৰয়োজন নাই, বা কথাবোৰ বুজাই দিয়াৰ প্ৰয়োজন নাই, কিন্তু আমাক শিকাব বুজাবলৈ সুবিধা দিব লাগে পবিত্ৰ আত্মাকহে। পবিত্ৰ আত্মাই আমাক শিকায় ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰৰ যোগেদি। আমি বাইবেলৰ পৰা আঁতৰি থাকি, বাইবেলৰ বিষয়ে অজ্ঞ হৈ থাকি, বাইবেলক অৱহেলা কৰি পবিত্ৰ আত্মাই আমাক দেখুৱাব বুজাব বুলি আশা কৰি থাকিব নোৱাৰোঁ। সেইবাবেই আমি মানুহক বাইবেলৰ কাষ চপাই নিব বিচাৰোঁ, কাৰণ বাইবেলৰ যোগেদিয়েই ঈশ্বৰৰ আত্মাই মানুহৰ অন্তৰ মুকলি কৰে, মানুহক এই জগতৰ পৰা ৰক্ষা কৰি ৰাখে। জোহনে আমাক এই বুলিও জনাইছে যে আমি মানুহৰ শিক্ষাবোৰ পৰীক্ষা কৰি চাই চিনি পাব পাৰোঁ। কিবা এটা পনীয়া বস্তু এচিড নে খাৰ সেইটো আমি চাব পাৰোঁ এডোখৰ লিটমাছ কাগজ তাত জুবুৰিয়াই দি। তেনেদৰে কোনো মানুহে দিয়া শিক্ষা ঈশ্বৰৰ পৰা অহা হয় নে নহয় সেইটো আমি পৰীক্ষা কৰি চাব পাৰোঁ। কেনেকৈ? কোনো লোকে দিয়া শিক্ষাৰ বিষয়ে আমি এই প্ৰশ্ন কৰি চাব লাগে, এই শিক্ষাই প্ৰভু যীশুৰ নৰৰূপী অৱতাৰক অস্বীকাৰ কৰিছে নেকি? যদিহে কৰিছে, তেন্তে সেই শিক্ষা খ্ৰীষ্টৰ নহয়, খ্ৰীষ্টাৰীৰ। এনে ভুৱা শিক্ষকবিলাক সাধাৰণতে খুব আকৰ্ষণীয় ব্যক্তিত্বৰ হয়। মানুহক সহজে আকৰ্ষণ কৰিব পৰা কিছুমান গুণ থাকে, কিন্তু তেওঁলোকক ঈশ্বৰৰ বাক্যৰ আধাৰত আমি পৰীক্ষা কৰি চাব পাৰোঁ, কাৰণ পবিত্ৰ আত্মাই আমাক সকলো শিকাই দেখুৱাই দিয়ে। এতিয়া 5 নম্বৰ পদটো পঢ়ি দিছোঁ। সেইবিলাক জগতৰ, এই কাৰণে জগতৰ কথাকেহে কয়, আৰু জগতেও সেইবিলাকৰ কথা শুনে। ভুৱা শিক্ষকৰ অনুগামী লোক বহুত থাকে। আজি এই পৃথিৱীত ভুৱা মতবাদ তীব্ৰ গতিত বাঢ়ি আছে। এই ভুৱা মতবাদবোৰে মানুহৰ মানসিকতাক আকৰ্ষণ কৰিব পাৰে, কিন্তু খ্ৰীষ্টীয় বিশ্বাসে সেইটো নকৰে। খ্ৰীষ্টীয় বিশ্বাসীসকলে মানসিক পদ্ধতি অৱলম্বন কৰি মানুহক আকৰ্ষণ কৰিবলৈ কেতিয়াও চেষ্টা কৰা উচিত নহয়। আমি কি পদ্ধতি ব্যৱহাৰ কৰোঁ সেই বিষয়ে সাৱধান হোৱা উচিত। যদিহে আমি মানসিকতাত ভৰসা কৰি কাৰ্যসূচী লওঁ, সেই কাৰ্যসূচীত ঈশ্বৰে আশীৰ্বাদ কৰিব নোৱাৰে। আমি এই কথাটো মন দি চোৱা উচিত, যাতে কেৱল ঈশ্বৰৰ বাক্যহে ঘোষিত হয়। আমাৰ গীৰ্জাঘৰলৈ কিমান হাজাৰ লোক আহিল সেইটো ডাঙৰ কথা নহয়, সেইটো প্ৰয়োজনীয় কথা নহয়, কিন্তু কি বাৰ্তা দিয়া হৈছে, কি শিক্ষা দিয়া হৈছে সেইটোহে গুৰুত্বপূৰ্ণ কথা। ঈশ্বৰৰ বাক্য ঘোষিত হৈ আছেনে? ঈশ্বৰৰ বাক্য পবিত্ৰ আত্মাৰ শক্তিৰে বিলোৱা হৈছেনে, যাতে সেই বাক্য পবিত্ৰ আত্মাই লৈ ব্যৱহাৰ কৰিব পাৰে? কিবা আৱেগৰ বশৱৰ্তী হৈ নাইবা কোনো বিশেষ অনুষ্ঠানৰ স্বাৰ্থৰ কথা মনত ৰাখিও আমি ঈশ্বৰৰ বাক্য বিলোৱা ঠিক নহয়। কিন্তু আমি ঈশ্বৰৰ বাক্য বিলাব লাগে নিস্বাৰ্থভাৱে, একমাত্ৰ ঈশ্বৰৰ গৌৰৱৰ কাৰণে। গতিকে প্ৰশ্নটো হৈছে, আপোনাৰ মণ্ডলীৰ পৰা ঈশ্বৰৰ বাক্য বিয়পি আছেনে? মানুহে বাৰু খ্ৰীষ্টক জানিছেনে? কোনো এটা কোম্পানীৰ ধুনীয়া বিল্ডিং ঘৰ থাকিলেই বা তাৰ মুৰব্বীজন খুব ধুনীয়া মানুহ হ'লেই জানো কোম্পানীটোক আমি সফল কোম্পানী বুলি ক'ম? তেনেকুৱা কোম্পানীত আমি জানো ধন ব্যৱহাৰ কৰিম? নিশ্চয় আমি চাম কোম্পানীটোৱে লাভৰ মুখ দেখিছেনে নাই সেই কথা। তেওঁবিলাক জগতৰ, গতিকে জগতৰ কথা কয় আৰু জগতেও সেই কথা শুনে। ভুৱা শিক্ষকবিলাক ঈশ্বৰৰ নহয়, জগতৰ, শয়তানৰ। গতিকে এই ভুৱা শিক্ষকবোৰে জগতক সন্তুষ্ট কৰিবলৈহে কথা কয়, আৰু সেইবাবে জগতেও তেওঁলোকৰ কথা শুনে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলে বাইবেলত থকা কথাহে বিশ্বাস কৰিব লাগে। এতিয়া 6 নম্বৰ পদটো পঢ়ি দিছোঁ। আমি হ'লে ঈশ্বৰৰ, যিজনে ঈশ্বৰক জানে তেওঁ আমাৰ কথা শুনে। যিজন ঈশ্বৰৰ নহয় তেওঁ আমাৰ কথা নুশুনে। ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ। এডোখৰ শিলত ইউৰেনিয়াম আছেনে নাই চাবলৈ হ'লে গাইগাৰ কাউণ্টাৰ নামৰ যন্ত্ৰ এটা ব্যৱহাৰ কৰিব পাৰি। বাইবেলখনো
গাইগাৰ কাউণ্টাৰৰ নিচিনা। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীয়ে বাইবেললৈ সঁহাৰি দিবই। ঈশ্বৰৰ লোকসকলে বাইবেলৰ কথা শুনিবই। আন লোকে শুনিব বুলি আমি আশা কৰিব নোৱাৰোঁ, কিন্তু ঈশ্বৰৰ সন্তানসকলে বাইবেলৰ কথা শুনিবই, কাৰণ বাইবেলৰ যোগেদি ঈশ্বৰে কথা কয়। বাইবেল ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ লোক সাময়িকভাৱে ভুল পথে গ'লেও প্ৰকৃত পথলৈ ঘূৰি আহিবই, ঈশ্বৰৰ মাত চিনি পাবই। প্ৰভু যীশুনো কোন আছিল সেই কথা জোহনে ভালদৰে জানিছিল। সেইবাবেই জোহনে কৈছিল, সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। জোহনেনো কিয় শুভবাৰ্তা লিখিছিল তাৰ কাৰণো তেওঁ আমাক জনাই দিছে। ইয়াত বাজেও যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। জোহন 20 অধ্যায় 30 আৰু 31 পদ। পাচনি জোহনে অতি খাটাংভাৱে জানিছিল প্ৰভু যীশুৱে নিজৰ বিষয়ে দাবী কৰা সকলো কথাই সঁচা আছিল বুলি। প্ৰভু যীশুৱেই মানৱৰ ত্ৰাণকৰ্তা। তেওঁ ঈশপুত্ৰ, প্ৰভুৰো প্ৰভু, মানৱ ৰূপত অহা ঈশ্বৰ। তেওঁক বাৰু আপুনি ব্যক্তিগতভাৱে চিনি পায়নে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পাচনি জোহনে কৈছিল, আমি ঈশ্বৰৰ, যিজনে ঈশ্বৰক জানে তেওঁ আমাৰ কথা শুনে, যি ঈশ্বৰৰ নহয় তেওঁ আমাৰ কথা নুশুনে। এনেদৰে আমি সত্যৰ আত্মা আৰু ভুলৰ আত্মা চিনি পাব পাৰোঁ। ঈশ্বৰৰ সন্তানসকলে ঈশ্বৰৰ বাক্যৰ প্ৰতি সদায় সঁহাৰি জনাব। ঈশ্বৰৰ লোকসকলে ঈশ্বৰৰ বাক্য শুনিব। সকলোৱে শুনিব বুলি আশা কৰিব নোৱাৰি। ঈশ্বৰৰ পৰিচৰ্যাই সমৰ্থনৰ বাবে ঈশ্বৰৰ বাক্য নুশুনা লোকসকলৰ ওপৰত নিৰ্ভৰশীল নহয়। ঈশ্বৰৰ লোকসকলেই ঈশ্বৰৰ কামত সহায় কৰিব লাগিব। পুৰণি নিয়মৰ সময়ত ঈশ্বৰৰ নিয়ম চন্দুক ইছৰাইলৰ পুৰোহিতসকলৰ কান্ধত কঢ়িয়াই নিয়া হৈছিল। সেই নিয়ম চন্দুকটোৱে খ্ৰীষ্টৰ কথাই কয়, আৰু আমি যদি তেওঁক জগতলৈ লৈ যাব বিচাৰো তেন্তে আমি তেওঁক আমাৰ কান্ধত তুলি লৈ যাব লাগিবলৈ সাজু থাকিব লাগিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু তেওঁলোকে যাতে মনত ৰাখি প্ৰভু যি শিকিছে সেই সকলোবিলাক যাতে তেওঁলোকৰ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যদি কোনো প্ৰভু কিবা সমস্যাত ভুগি আছে, সেই সকলো সমস্যাবোৰৰ পৰা তেওঁলোকক প্ৰভু তুমি মুক্ত কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভুৱা শিক্ষা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ঈশ্বৰৰ আত্মা যদি আমাৰ অন্তৰত থাকে তেন্তে আমি কিহৰ বশত থাকোঁ? অপশ্যন এ, জগতৰ বশত, অপশ্যন বি, আত্মাৰ বশত, অপশ্যন চি, মাংসৰ বশত, অপশ্যন ডি, অন্ধকাৰৰ বশত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।